এয়া সৰহ শইকীয়া আৰু এই বাগানখন এই যুৱকজনে ৰোপণ কৰিছিল প্ৰায় 1 নং ফেচুৱাল গাঁও। যে এই যুৱকজনে ৰোপণ কৰা দুবছৰ হোৱাই নাই, মাত্ৰ এতিয়া 1 বছৰ প্ৰায় মানে 1.5 বছৰ পাৰ হৈ গৈছে এখন বাগান। যে এইখন বাগানত আপোনালোকৰ পাত কেনেকৈ ওলায়? এইখনৰ ইয়াত 2 কুইণ্টেল 1.5 কুইণ্টেল ওলায়। 2 কুইণ্টেল 1.5 কুইণ্টেল, মাত্ৰ এই আনমেচিয়ৰ বাগানখন মাত্ৰ 2 বছৰ হোৱাই নাই আপোনালোকৰ বাগানখন। হয়, 2 বছৰ আচ্ছা, নাই। আপোনালোকে কি মাৰিছিল ইয়াত? আগ্ৰ'লাইজা অঁ, আৰু ভেড়া। ভেড়া। আচ্ছা, আপোনালোকে এগ্ৰ'লাইজাৰ আৰু এগ্ৰ'ভেড়া ইয়াত প্ৰয়োগ কৰি আছে, এতিয়াও হয়, প্ৰয়োগ কৰি আছেনে? এতিয়া প্ৰয়োগ কৰি আছোঁ। আচ্ছা, উৎপাদন আপোনালোকে মনে বিচৰা ধৰণে পাইছেনে ইয়াত বাগানখন? পাইছে। পাইছোঁ। আচ্ছা, আন বাগানটো 3 বছৰ 4 বছৰ লাগে মেচিয়ৰ হ'বলৈ। এতিয়া মেচিয়ৰ নোহোৱাকৈ আপোনালোকৰ ইয়াৰ বাগানত যে ইমান 1.5 কুইণ্টেল 2 কুইণ্টেললৈকে পাত ওলাইছে এবিঘা মাটিত, আপোনালোকে মানে এই এগ্ৰ'লাইজাৰ আৰু এগ্ৰ'ভেড়া ইয়াত কাম কৰিছে বুলি ভাবিছেনে? ভাবিছোঁ। ভাবিছে নাই? আৰু ভাবিছোঁ। ইয়াত এই বাগানখনৰ গোন্ধ নাই, আন বাগানবিলাকত সোমাব নোৱাৰি। এই মাত্ৰ বাগানখনৰ গোন্ধ নাই। গোন্ধ নাই ন? গোন্ধ নাই। আৰু ইয়াত মানে বেলেগ মানে ৰাসায়নিক দ্ৰব্য আপোনালোকে মৰা নাই। মৰা নাই। নমৰাৰ কাৰণে এই বাগানখনৰ মানে হেৰি। আৰু আপোনালোকে পাতটো নিজে তোলে নেকি? নিজে তোলা। আচ্ছা, আপোনালোকে বাগানৰ পাতটো নিজে তোলে মানে? নিজে তোলা। কাকো লোৱা নাই। এতিয়া দেখিছোঁ যে পুৰুষসকলে ইয়াত এই বাগানখনত পাত তুলি আছে আৰু এই সুন্দৰ। মাত্ৰ এইখন বাগান 1.5 বছৰ হৈ গৈছে, 2 বছৰ হোৱা নাই। মই গুৰিলৈকে দেখাইছোঁ, একদম নতুন পুলি। এইখন বাগান এগ্ৰ'লাইজাৰ আৰু এগ্ৰ'ভেড়া প্ৰয়োগ কৰাৰ ফলত এই বাগানখনৰ ৰূপটো ইমান সুন্দৰ হৈছে। সেইকাৰণে আপুনি কি ক'ব, মানুহক আহ্বান জনায় জৈৱিকত খেতি কৰিবলৈ আহ্বান জনাম। আহ্বান জনাব ন? এতিয়া মানুহে যাতে জৈৱিকত খেতি কৰে। এতিয়া জৈৱিক খেতি কৰাৰ কাৰণে এই পৰিৱেশটো কেনেকুৱা হৈছে আপোনালোকৰ? পৰিৱেশটো খুব ভালেই হৈছে। ভাল হৈছে। ইয়াত উশাহ ল'বলৈ পাইছে। যে কিছুমান জেগাত আমি গ'লে দেখিছোঁ উশাহ ল'ব নোৱাৰোঁ, মেডিচিনৰ গোন্ধ, হয় নাই? ইয়াত মানে এতিয়া পখিলা উৰে এই বাগানবিলাকত। আন বাগানবিলাক পখিলা মৌ-মাখি নাই, ইয়াত পখিলা উৰি ফুৰে। তাৰমানে আপোনালোকে অৰ্গেনিক দিয়াৰ কাৰণে এইবিলাক বাগানত মানে পখিলা বস্তু উৰি ফুৰে মানে। আচ্ছা, ধন্যবাদ দেই। ধন্যবাদ।